তো একেবাৰে সৰু সৰু ল'ৰা ছোৱালীবিলাকে প্ৰাকৃতিক দৃশ্যটো আগতে পাহাৰখন একদম সোঁ মাজত দিব লাগে, নৈখন আধাতে দিব লাগে, মানে সোঁ মাজৰ পাহাৰখনৰ তলতেই দিব লাগে। বেছিকেলি সৰু সৰু ল'ৰা ছোৱালীবিলাকে প্ৰাকৃতিক দৃশ্যটো আগতে মানে এটা ডাঙৰ ভুল কৰে। সেই ভুলটো আমি বাৰে বাৰে শুধৰাই থাকোঁ, তথাপিও মানে পাহৰি যায় সিহঁতে। সেইটো কাৰণে কণ কণ ল'ৰা ছোৱালীৰ কাৰণে সুবিধাৰ্থে মই এই ছবিটো আগুৱাই আনিছোঁ। এটা প্ৰাকৃতিক দৃশ্য হয় সম্পূৰ্ণ। ইয়াত কোনো আমি প্ৰাকৃতিক দৃশ্য বুলি ক'লে আমি ঘৰ দুৱাৰ এনেকুৱা একো নিদিওঁ, নাও মানে মানুহে সৃষ্টি কৰা যিকোনো বস্তু হওক সেইবিলাক বস্তু আমি নিদিওঁ। এটা সম্পূৰ্ণ প্ৰকৃতিৰ বস্তু দিওঁ। ইয়াত পাহাৰ 3খন দিছোঁ আৰু গছ এজোপা দিছোঁ, নৈ এখন দিছোঁ, সিমানেই দিছোঁ, বৰ বেছি দিয়া নাই। তো এইটো সহজ হ'ব ল'ৰা ছোৱালীখিনিৰ কাৰণে, যোনবিলাকৰ মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকে প্ৰাকৃতিক দৃশ্য আঁকি খুব ভাল পায়তো। সিহঁতে কিবা এটা আঁকা বুলি ক'লেতো প্ৰাকৃতিক দৃশ্য আঁকে চিধা, বহুতে সেইটোৱে আঁকে। সেইটো কাৰণে মই এইটো ছবিকে প্ৰথমতে দেখুৱাইছোঁ আৰু দেখুৱাই থাকিম মই ভৱিষ্যতলৈ। সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে বা ডাঙৰ ল'ৰা ছোৱালীবিলাককে হওক বা যিমানখিনি পাৰোঁ মই দেখুৱাম। আপোনালোকে ভিডিঅ' যোনটো পায় সেইটো ছেভ কৰি থাকিব, যাতে ল'ৰা ছোৱালীখিনিৰ কাৰণে সুবিধা হয়, পটককৈ দেখুৱাবলৈ পাৰিব তেতিয়া। ইয়াত চাওক মই একদম পাতল পাতলকৈ দিছোঁ, পানীখিনি একদম পাতলকৈ দিছোঁ। নৈখন এনেকৈ দিলেই হ'ব কালাৰ, বৰ বেছি কালাৰ ইউজ কৰিব নালাগে। তো ইয়াৰ পিছত দিয়া আছে গ্ৰাছখিনিত প্ৰথমতে ডাৰ্ক গ্ৰীণটো মই দি লৈছোঁ, ডাৰ্ক গ্ৰীণৰ পিছত লাইট গ্ৰীণটো দি দিম। লাইট গ্ৰীণটো দি দিয়াৰ লগে লগে এইখিনি বস্তু শেষ হৈ গ'ল। ইয়াত যিকোনো কালাৰ কৰিব পাৰে, কেৰন্স কৰিব পাৰে, অইল পেষ্টেল কৰিব পাৰে, ৱাটাৰ কালাৰ কৰিব পাৰে, যিকোনো কৰিব পাৰে। মই কিন্তু এইটো ব্ৰাছ পেইণ্টটো এইটো দি ইউজ কৰিয়ে মই পটককৈ দেখুৱাই দিছোঁ, অলপ কম সময়ত হোৱাকৈ, যাতে ভিডিঅ'টো বেছি দীঘল নহওক। সেইটো কাৰণে মই এনেকৈ বনাই দিছোঁ। তো এইটো ছবি কেনেকুৱা লাগিছে আপোনালোকে সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে কেনেকুৱা হ'ব সেইটো আপোনালোকে ক'ব পাৰে। আৰু যদি ঘৰত আঁকিছে কোনোবাই তো মোক কমেণ্ট কৰি দিব পাৰে, মই অকণমান হ'লেও কিবা এটা হয়তো কৈ দিবলৈ চেষ্টা কৰিম। তো আজিলৈ আহিছোঁ, বাই বাই।